অৱশেষত হিৰো হৈ পৰিল জিৰো কিয়নো এবাৰ বৰদিনৰ নামত উদ্ভণ্ডালি কৰা বজৰং দলৰ 4 নেতাক কৰা হ'ল গ্ৰেপ্তাৰ ইতিমধ্যে একেগৰাকী 4 নেতা আছিল বজৰং দলৰ আৰু বজৰং দলৰ এই 4গৰাকী নেতায়ে বৰদিন আৰম্ভ হোৱাৰ কেইটামান ঘণ্টাৰ পূৰ্বেই কৰিছিল এক ভয়ংকৰ কাণ্ড নলবাৰীত এফালৰ পৰা জুইত জ্বলাই দিছিল বৰদিনৰ বাবে বিক্ৰী কৰা সামগ্ৰী কেৱল সেয়াই নহয় জয় শ্ৰীৰাম ধ্বনিৰে এফালৰ পৰা ভাঙি লণ্ডভণ্ড কৰিছিল নলবাৰীৰ ৰাজপথত থকা বৰদিনৰ সামগ্ৰী বিক্ৰী কৰা দোকান পোহাৰ কেৱল সেয়াই নহয় শ্বপিং মলে কৰিছিলে অভিযান স্কুলে কৰিছিলে অভিযান আৰু অভিযান কৰিয়ে তাত এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল যাৰ বাবে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে খুবেই মনত দুখ পাইছিল আৰু অৱশেষত এই সকল হিৰো হৈ পৰিছে জিৰো কিয়নো এবাৰ গ্ৰেপ্তাৰ কৰা হৈছে বৰদিনৰ নামত উদ্ভণ্ডালি কৰা বা ভয়ংকৰ কাণ্ড সংঘটিত কৰা এই 4জন বজৰংগী দলৰ নেতাক আৰু এই সকল যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই খবৰ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যিহেতু খ্ৰীষ্টমাছ পালন কৰিব নোৱাৰিব বুলি হুংকাৰ দিছিলে এই 4জন বজৰং দলৰ যুৱকে কেৱল সেয়াই নহয় লগতে কৈছিলে আসলতে ধৰ্ম বা খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ যিটো উৎসৱ বছৰটোৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে 25 ডিচেম্বৰ সেই দিনটোলৈ খুব অধীৰ আগ্ৰহেৰে বাট চাই থকা এই দিনটো বা সেই ধৰ্মাৱলম্বী লোকসকলক আঘাত কৰিছিলে মনত যাৰ বাবে তেওঁলোকে আসলতে লণ্ডভণ্ড কৰিছিল ইতিমধ্যে আমি সেই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছিলোঁ সকলোৱে দেখা পাইছিলে কিদৰে ভাঙি চাৰখাৰ কৰিছিলে জুইত জা গৈছিল বহু সামগ্ৰী তাৰ পাছতে এইবাৰ গ্ৰেপ্তাৰ কৰিছে এই সকল বজৰং দলৰ যুৱকক আমি এই মুহূৰ্তত ক'ব লাগিব যে হিৰো হৈ পৰিল জিৰো অৱশেষত হিৰো হৈ পৰিল জিৰো গ্ৰেপ্তাৰ কৰা হৈছে বৰদিনৰ নামত উদ্ভণ্ডালি কৰা বজৰং দলৰ 4 নেতাক নলবাৰীৰ খ্ৰীষ্টমাছৰ সময়তে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ নেতাই সংঘটিত কৰিছিলে ভয়ংকৰ কাণ্ড অৱশেষত হিৰো হৈ পৰিল জিৰো কিয়নো গ্ৰেপ্তাৰ কৰা হ'ল 2 সংগঠনৰ নেতাক আৰু এই মুহূৰ্তত বাৰে ক'ব লাগিব যে বৰদিনৰ প্ৰাক মুহূৰ্তত বৰদিন আৰম্ভ হোৱাৰ কেইটামান ঘণ্টাৰ পূৰ্বেই নলবাৰীত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে বৰদিনৰ নামত উদ্ভণ্ডালি কৰা দেখা গৈছিলে এই 4 নেতাক আৰু নলবাৰীত বৰদিনৰ নামত উদ্ভণ্ডালি কৰা বজৰং দলৰ সদস্যৰ ঘটনাৰ সন্দৰ্ভত সংগঠনৰ 4 নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ হৈছে ভাস্কৰ ডেকা মানস পাটগিৰি বিজু দত্ত নয়নমণি তালুকদাৰ আৰু কাইলৈ অৰ্থাৎ আদালতত হাজিৰ কৰোৱা হ'ব গ্ৰেপ্তাৰ হোৱা 4 নেতাক আৰু এই মুহূৰ্তত বাৰে ক'ব লাগিব যে যিহেতু বৰদিনৰ উপলক্ষে তেওঁলোকে যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে সেই মুহূৰ্ততে এখন ইংৰাজী বিদ্যালয়ৰ অধ্যক্ষ এখন লিখিত অভিযোগ দাখিল কৰিছে কিয়নো 24 তাৰিখে তেওঁলোকে দুপৰীয়া 2:30 বজাত কোনো দুষ্কৃতিকাৰী অনুমতি নোলোৱাকৈ অনুমতি অবিহনে স্কুলত প্ৰৱেশ কৰি অবৈধভাৱে প্ৰৱেশ কৰি কেম্পাছ ভাঙি চাৰখাৰ কৰিছিলে যিবোৰ লাইট সজাই থোৱা হৈছিলে যিবোৰ সামগ্ৰী অনা হৈছিলে সকলো জুইত জা দিছিলে তাৰ পাছতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে তেওঁলোকৰ বিৰুদ্ধে আসলতে এজাহাৰ দাখিল কৰিছে আৰু তাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে এফালৰ পৰা ভাস্কৰ ডেকা লগতে মানস জ্যোতি পাটগিৰি লগতে আন কেইগৰাকীৰ নাম হৈছে বিজু দত্ত নয়নমণি তালুকদাৰ এইকেইগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী আৰু এতিয়া সকলোৰে মুখে এটাই প্ৰশ্ন যে হিৰো হৈ গ'ল নেকি জিৰো কিয়নো কালি দেখাইছিলে হিৰোৰ দৰে কাণ্ড সংঘটিত কৰিছিলে নলবাৰীত তেওঁলোকে গৈ দোকান পোহাৰ সকলোতে তেওঁলোকে ভাঙি লণ্ডভণ্ড কৰিছিলে আৰু যিহেতু প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকৰ বাবে নিজৰ উৎসৱটো খুবেই আসলতে আগ্ৰহেৰে বাট চাই থকা খুবেই হেঁপাহৰ হয় গতিকে সেই উৎসৱটোক এই ধৰণে আঘাত কৰাৰ বাবে বা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মনত এইদৰে দুখ দিয়াৰ বাবে আঘাত কৰাৰ বাবে সকলোৱে গৰিহণাযোগ্য বুলি কৈছিলে সকলোৱে তীব্ৰ ভাষাৰে গৰিহণা দিছিলে আৰু কোনো লোকেই ভাল পোৱা নাই কি হিন্দু কি মুছলমান কোনো লোকেই ভাল পোৱা নাই সকলো লোকেই কৈছে যে এয়া খুব বেয়া কাম কৰিছে কিয়নো যি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে খুব অধীৰ আগ্ৰহেৰে বাট চাই আছিলে এই দিনটোলৈ যিহেতু বছৰৰ একেবাৰে শেষত আহে এই দিনটো খুবেই এটা পবিত্ৰ দিন বুলি গণ্য কৰা হয় আৰু কেৱল দেখা যায় যে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকেই নহয় বৰ্তমান সময়ত প্ৰত্যেকটো সম্প্ৰদায়ৰ লোকেই খ্ৰীষ্টমাছ পালন কৰিবলৈ বিচাৰে বা পালন কৰা দেখা যায় তেনে মুহূৰ্তত বৰদিনৰ নামত উদ্ভণ্ডালি কৰিছিলে এই 4 যুৱকে আৰু এওঁলোক হৈছে বজৰং দলৰ নেতা আৰু এওঁলোকৰ বিৰুদ্ধে এখন ইংৰাজী বিদ্যালয়ৰ অধ্যক্ষই অভিযোগ দাখিল কৰি এজাহাৰ দাখিল কৰিছে কিয়নো স্কুলখনত অনুমতি নোলোৱাকৈ প্ৰৱেশ কৰি স্কুলখনত সজাই থোৱা সকলো বস্তু ভাঙি দিছে চাৰখাৰ কৰিছে সান্তা ক্লজ
যিবোৰ ট্ৰি বনাইছিলে যিবোৰ লাইটেৰে ডেকৰেশ্যন কৰিছিলে সকলোখিনি জুইত জা দিছে চকুৰ সন্মুখতে আৰু এই ধৰণৰ উদ্ভণ্ডালি কৰাৰ বাবে সেই স্কুলখনৰ অধ্যক্ষই এখন অভিযোগনামা দাখিল কৰিছে অৰ্থাৎ এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰৰ বা গোচৰৰ ভিত্তিত অৱশেষত গ্ৰেপ্তাৰ কৰিছে এই 4 বজৰং দলৰ নেতাক যিকেইজনে উদ্ভণ্ডালি কৰা দেখা গৈছিলে এফালৰ পৰা নলবাৰীৰ ৰাস্তাৰ কাষে কাষে বিক্ৰী কৰি থকা সামগ্ৰীসমূহ জ্বলাই দিছিলে কেৱল সেয়াই নহয় তেওঁলোকে জয় শ্ৰী ৰাম ধ্বনি দি কৈছিলে যে এইখন অসমত এইবোৰ উৎসৱ পালন কৰিব নোৱাৰিব সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব গতিকে এফালৰ পৰা ভাঙি দিয়া হওক বুলি সকলো ভাঙি চাৰখাৰ কৰিছিল শ্বপিং মলে মলে অভিযান চলাইছিলে কোট কি কৰিছে ইয়াৰোপৰি স্কুলৰ ভিতৰে কোট কি কৰিছে আৰু এই মুহূৰ্তত এওঁলোক এতিয়া পৰিছে মহা ৰোষত মহা বিপদত এখন স্কুলৰ প্ৰিন্সিপালে কৰিলে এওঁলোকৰ বিৰুদ্ধে গোচৰ আৰু সেই গোচৰৰ ভিত্তিত অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই 4 বজৰং দলৰ নেতাক যেহেতু এতিয়া সকলোৱে ক'ব ধৰিছে যে হিৰো হৈ পৰিল জিৰো যিটো হিৰোগিৰি দেখুৱাব আহিছিলে অৱশেষত তেওঁলোক জিৰো হৈছে বুলি ক'ব লাগিব কিয়নো তেওঁলোকে যি উদ্ভণ্ডালি কৰিছে এটা ধৰ্মীয় সম্প্ৰদায়ৰ লোকক যি আঘাত সানিছে ইয়াৰোপৰি যিবোৰ উদ্ভণ্ডালি যিবোৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এইসকল দুষ্কৃতিকাৰীৰ বিৰুদ্ধে এগৰাকী প্ৰিন্সিপালে কৰিলে কেছ ফাইল কৰিছে আৰু সেই কেছৰ ভিত্তিত সেই গোচৰৰ ভিত্তিত অৱশেষত ৰঙাঘৰৰ আলহী হৈছে এই 4 বজৰং দলৰ নেতা আৰু অৱশেষত দেখা গৈছে যিহেতু এই খবৰ সম্পূৰ্ণ দেশজুৰি বিয়পি পৰিছিলে যে অসমত এই কাণ্ড সংঘটিত হৈছে অসমৰ নলবাৰী জিলাত কোনো লোকক খ্ৰীষ্টমাছ পালন কৰিবলৈ দিয়া হোৱা নাই তেওঁলোকে কৈছে যে অসমত নচলিব এইসমূহ নিয়ম আৰু এফালৰ পৰা জয় শ্ৰী ৰাম বুলি কৈ সকলো ভাঙি চাৰখাৰ কৰিছে এয়া এক প্ৰকাৰ ধৰ্মীয় সম্প্ৰদায়ৰ হিচাপে ধৰ্মৰ নামত বা কোনো সম্প্ৰদায়ৰ লোকক আঘাত সানিছে যিটো কেতিয়াও এইবোৰ নিয়ম বা এইবোৰ কাম কৰিবলৈ কাকো অধিকাৰ দিয়া নাই কিন্তু সেইসকলে এনে কাম কৰাৰ বাবে এখন স্কুলৰ প্ৰিন্সিপালে কৰিলে তেওঁলোকৰ বিৰুদ্ধে কেছ ফাইল আৰু কেছ দিয়াৰ পিছতেই সেই গোচৰৰ ভিত্তিত অৱশেষত এই 4 নেতাক কৰিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ আৰু এতিয়া সকলোৰে মুখে মুখে যে হিৰো হৈ পৰিল জিৰো